Good morning, praise the Lord. সকলোকে সুপ্ৰভাত। আজিৰ দিনটো সকলোৰে ভাল যাওক বুলি মই কামনা কৰিছোঁ আৰু আপোনালোকৰ মাজত মই এটা ভাৰ্স আনিছোঁ আৰু এইটো বছৰৰ লাষ্ট হেক মান্থ হয় এইটো আৰু প্ৰথম দিন ডিচেম্বৰৰ 1 তাৰিখ মই আপোনালোকৰ মাজত এটা ভাৰ্স লৈ আহিছোঁ মেথিউ চেপ্টাৰ 6 পৰা। আমাৰ ঘৰত কুকুৰ ঢেৰ আছে তো ডিস্টাৰ্ব হৈ পাৰে আপোনালোকক শুনিবলৈ ভিডিঅ'ত, আপোনালোকে বেয়া নাপাব। মেথিউ চেপ্টাৰ মই পঢ়ি দিম। মেথিউ চেপ্টাৰ 6 ভাৰ্ছ 25 পৰা 34 লৈকে মই পঢ়ি দিম। That is why I tell you not to worry about everyday life, whether you have enough food and drink or enough clothes to wear. Is not life more than food and your body more than clothing? Look at the birds. They don't plant or harvest or store food in barns, for your heavenly Father feeds them. And aren't you far more valuable to him than they are? Can all your worries add a single moment to your life? And why worry about your clothing? Look at the lilies of the field and how they grow. They don't work or make their clothing. Yet Solomon in all his glory was not dressed as beautifully as they are. And if God cares so wonderfully for wildflowers that they are here today and thrown into the fire tomorrow, he will certainly care for you. Why do you have so little faith? So don't worry about these things, saying, what will we eat? What will we eat? What will we drink? What will we wear? These things dominate the thoughts of unbelievers, but your heavenly Father already knows all your needs. Seek the kingdom of God above all else and live righteously and he will give you everything you need. So don't worry about tomorrow, for tomorrow will bring its own worries. Today trouble is enough for today. Amen. অকণমান মই ব্যাখ্যা কৰি দিবলৈ মন আছে। এইটো ভাৰ্ছত কৈছে ঈশ্বৰে আমাক আমি মানুহ জাতি সদায় কাইলৈ কি খাম কি নাখাম কি পিন্ধিম এইটো চিন্তাত থাকোঁ আৰু বহুত বিভিন্ন ধৰণৰ চিন্তাত আমি থাকোঁ। কিমান আৰু আজি এটকা দুটকা আমি ইনকাম কৰিছোঁ, কালি অলপমান বেছিকৈ ইনকাম কৰিম, সেইটো আমাৰ চিন্তা থাকে। আমি নিজৰ পৰিয়ালক কি খুৱাম কি নোখুৱাম, কেনেকুৱা খুৱাম কেনেকুৱা চলাই লৈ যাম, সেইটো আমাৰ চিন্তা থাকে। তো ইয়াত ঈশ্বৰে কৈছে এইবোৰ তুমি কাইলৈ কি খাবা কি নাখাবা কি পিন্ধিবা এইবোৰত চিন্তা কৰিব নালাগে বুলি কৈছে। আৰু কৈছে ইজ নট লাইফ more than food and your body more than clothing? ইয়াত কৈছে তোমাৰ জীৱনটো খানাৰ পৰা বেছি ইম্পৰ্টেণ্ট মূল্যৱান হয় আৰু তোমাৰ বডিটো পিন্ধাৰ পৰা বেছি মূল্যৱান, কাপোৰৰ পৰা বেছি মূল্যৱান হৈ গৈছে। তো আমি কি কৰোঁ, আমি যেতিয়া এইবোৰ চিন্তা কৰোঁ আমি নিজৰ শৰীৰক দুখ দিওঁ আৰু আমাৰ শৰীৰ দুখ পায়, আমাৰ অন্তৰ বিষায়। আমি টেনশ্যনত থাকোঁ তেতিয়া আমাৰ শৰীৰ দুখ পায়, আমাৰ অন্তৰ বিষায় আৰু আমি সেইটো সময় কি হয় যেতিয়া আমাৰ অন্তৰ বিষায়, আমাৰ মন ভাল নাথাকে, আমাৰ শৰীৰটো দুখ পাই থাকে, তেতিয়া আমি কি হওঁ ঈশ্বৰৰ পৰা আঁতৰি যাওঁ। আৰু ঈশ্বৰৰ পৰা আঁতৰি গ'লে আমি কি কৰোঁ, আমি প্ৰাৰ্থনা নকৰোঁ, আমি বাইবেল নপঢ়োঁ আৰু আমি মানে স্পিৰিচুৱেলি আমি উইক হৈ যাওঁ, আমি আত্মিক দেশত আমি মানে কমজুৰি হৈ যাওঁ যেতিয়া আমি এইবোৰ চিন্তাত থাকোঁ, জাগতিকৰ চিন্তাত থাকোঁ। তো ঈশ্বৰে কৈছে এইবোৰ চিন্তা কৰিব নালাগে, তুমি সকলো চিন্তাৰ ভাৰ কি কৈছে মোক দিয়া বুলি কৈছে। আৰু ইয়াত কৈছে aren't you more valuable to him than they are? আৰু ইয়াত কৈছে এক চৰাইক লৈ এক্সাম্পল দিছে, চৰাইবোৰক চোৱা বুলি কৈছে। Look at the birds, they don't plant or harvest or store food in barns, for your heavenly Father feeds them. And aren't you more valuable to him than they are? ইয়াত চৰাইক লৈ এক্সাম্পল দিছে আমাক, চৰাইবোৰক চোৱা। তাহাঁতি ধান ৰুই নেকি, কাইলৈ আমি এইটো আজি ধানটো ৰুইছোঁ, আজি এই গছপুলিটো ৰুইছোঁ, কাইলৈ ডাঙৰ হ'লে তাত ফল ধৰিব খাব বুলি, তাহাঁতি একো নকৰে। তো তাহাঁতক কোনে দিয়ে খানা?
এইটো ঈশ্বৰৰ যোগেদি তেহেঁতি খাবলৈ পায় তো কৈছে লুক এট ডেট বাৰ্ডছ দে ডণ্ট প্লাণ্ট অৰ হাৰ্ভেষ্ট অৰ ষ্ট'ৰ ফুড তেহেঁতি খানাও জমা নকৰে ষ্ট'ৰ নকৰে ন জমা কৰি নথয় যে আমি কাইলৈ এইটো খাম বুলি তাত কৈছে ফৰ ইয়ৰ হেভেনলি ফাদাৰ ফিডছ ডেম কৈছে ঈশ্বৰে তেওঁবিলাকক যোগাই দিয়ে খাবলৈ তো কি কৈছে তুমি সেই চৰাইবোৰৰ পৰা তোমালোকে সেই চৰাইবোৰৰ পৰা বেছি ভেলুৱেবল মূল্যৱান হোৱা বুলি কৈছে আমি বহুত মতলব প্ৰিচিয়াছ মানে বহুত মূল্যৱান চৰাৰ পৰাও আমি মূল্যৱান বুলি কৈছে আৰু কেন অল ইয়ৰ ৱৰিজ এড এ ছিংগল মমেণ্ট টু ইয়ৰ লাইফ যিমান ৱৰিজ আছে আমি কি কৰিব লাগে ঈশ্বৰৰ হাতত আমি সদাই দিব লাগে আৰু নিজৰ জীৱনটো আমি ঈশ্বৰৰ হাতত সদাই দিব লাগে এণ্ড ৱাই ৱৰি এবাউট ইয়ৰ ক্লথিং লুক এট দ্য লিলিজ অফ দ্য ফিল্ড এণ্ড হাউ দে গ্ৰ' ফ্লাৱাৰক লৈ ইয়াত এক্সাম্পল দিছে তাতে একো টেনশ্যনে নাই ফ্লাৱাৰৰো একো টেনশ্যন নাই কৈছে কি তেওঁবিলাকক চোৱা তেওঁবিলাকে একো টেনশ্যন নাথাকি পেলাই তেওঁবিলাকে ডাঙৰ হৈ যায় বুলি কৈছে তো আমিও সেনেকাই আমাৰ জীৱনটো ঈশ্বৰৰ আগত উৎসৰ্গ কৰি দিব লাগে সদাই দিব লাগে আৰু নিজৰ চিন্তাৰ ভাৰটো আমি ঈশ্বৰৰ আগত সদাই দিব লাগে আৰু ইয়াত কৈছে God cares so wonderfully for wild flowers that are here today and throw into the fire tomorrow. He will certainly care for you. Why do you have so little faith? তো তোমাৰ বিশ্বাসটো কিয় ইমান কমজুৰি কিয় ইমান অকমান যেতিয়া ঈশ্বৰে চৰাই খাবলৈ দিছে ফুলবিলাকক গ্ৰ' হ'বলৈ দিছে তো তোমাক কিয় খাবলৈ নিদিব তোমাৰ বিশ্বাসটো কিয় ইমান অকমান কিয় ইমান কমজুৰি বুলি কৈছে চ' ডণ্ট ৱাৰি এবাউট দিছ থিংছ কৈছে এইবোৰৰ কাৰণে আমি চিন্তা কৰিব নালাগে কাইলৈ আমি কি খাম কি পিন্ধিম আৰু কেনেকৈ থাকিম এইবোৰৰ চিন্তা তোমালোকে নকৰিবা বুলি কৈছে দিছ থিংছ ডমিনেটছ দ্য থটছ অফ আনবিলিভাৰ্ছ মানে বিশ্বাস নাথাকা নিচিনা হৈ যাব এটা কমজুৰি ন এনেকৈ আমি হৈ যাম বুলি কৈছে আৰু ইয়াত কৈছে বাট দিছ থিংছ ডমিনেট দ্য থটছ অফ আনবিলিভাৰ্ছ যিবিলাকে জীৱিত ঈশ্বৰক জানি নাপায় তেওঁবিলাকে এইবোৰ চিন্তাত থাকে বুলি কৈছে আৰু তেওঁবিলাক কৰিবই চিন্তা কিন্তু আমি জীৱিত প্ৰভু যীশুক জানো আৰু জীৱিত প্ৰভু যীশু খ্ৰীষ্টক আমি গ্ৰহণ কৰিছোঁ আমি বিশ্বাস কৰোঁ তো আমি তেওঁক বিশ্বাস কৰি থাকিব লাগে আৰু তেওঁৱে আমাক যি খাবলৈ আছে পিন্ধিবলৈ আছে এইটো তেওঁ আমাক সময়মতে যোগাই দিব বুলি কৈছে আৰু কৈছে ফাৰ্ষ্ট Seek the kingdom of God above all else and live righteously and he will give you everything you need. তো আমি প্ৰথমে ঈশ্বৰৰ ৰাজ্যটো বিচাৰিব লাগে তো যেতিয়া আমি প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰোঁ ঈশ্বৰে আমাক সব সময়মতে যোগাই দিব আৰু যিবোৰ আমাক নিডছ লাগে সব এভৰিথিং আমাক পূৰা কৰিব বুলি কৈছে চ' ডণ্ট ৱৰি এবাউট টুমৰ' ফৰ টুমৰ' উইল ব্ৰিং ইটছ অ'ন ৱৰিজ ত' কাইলৈৰ কাৰণে আমি চিন্তা কৰিব নালাগে আজি যি আছে সেইটো আমি ধন্যবাদ দি ঈশ্বৰৰ আগত সদাই দিব লাগে বা খাব লাগে পিন্ধিব লাগে যিটো আছে যিটো আজি আমি পাইছোঁ খাবলৈ সেইটো আমি ধন্যবাদ দিছোঁ খাবলৈ কাইলৈৰ কাৰণে ইমানটো বচাই দিম সেইটো আমি থটছটো আনিব নালাগে বা কাইলৈৰ কাৰণে আমি কি পিন্ধিম এতিয়া আমাৰ এইটো মান্থটো খ্ৰীষ্টমাছ মান্থ মানুহৰ বহুত টেনশ্যন কেনেকৈ খ্ৰীষ্টমাছৰ যোগাৰ পাতি কৰিম কেনেকৈ দুটকা আমি বেছিকৈ ইনকাম কৰিব পাৰিম কেনেকৈ ল'ৰা ছোৱালীক ভাল কাপোৰ এটা কিনি দিম সেইটো টেনশ্যনত থাকিব এতিয়া খ্ৰীষ্টমাছৰ যোগাৰত মানুহবোৰ টেনশ্যনত থাকিম কিন্তু আমি টেনশ্যন ল'ব নালাগে সব ঈশ্বৰৰ আগত আমি প্ৰাৰ্থনা কৰিব লাগে প্ৰথমে নিজৰ লাইফটো আমি সদাই দিব লাগে যেতিয়া আমি নিজৰ লাইফটো আমি ঈশ্বৰৰ আগত সদাই দিম তেতিয়া আমাৰ সব চিন্তাৰ ভাৰটো যেতিয়া আমি লাইফটো সদাই দিওঁ চিন্তাৰ ভাৰ বা জীৱনত দুখ চিন্তা যি থাকে আমি প্ৰাৰ্থনাতে আমি সব ঈশ্বৰক জনাওঁ আৰু তেনেকৈ কৰি আমাৰ কি হয় আৰু যেতিয়া আমি নিজৰ দুখ চিন্তাবোৰ ঈশ্বৰৰ আগত জনাওঁ আমাৰ মনো আমাৰ শান্তি পাওঁ আমি হালকা হৈ যায় তো আমি কি কৰিব লাগে চিন্তা কৰিব নালাগে আৰু এটা অকণমান মই ইউথবিলাকৰ কাৰণে ক'বলৈ বিচাৰিছোঁ আমাৰ চিন্তাৰ বিষয় এতিয়া যেতিয়া আমি 25-26 এইটো এজত আমি পাই যাওঁ তো সেইটো সময়ত আমাৰ বহুত চিন্তা এটা থাকে যে ছোৱালী বেছিভাগ ল'ৰা ছোৱালীবোৰৰ কাৰণে আমি মানে কেনেকুৱা এটা ভাল ঘৰত বিয়াৰ কাৰণে চিন্তা হয় কেনেকুৱা এটা ভাল ল'ৰা পাম কেনেকুৱা এটা ফেমিলি পাম বা কেনেকুৱা মোৰ লাইফটো হ'ব কেনেকুৱা ঘৰত মোৰ বিয়া বাৰী হ'ব এইটো আমি চিন্তাত থাকোঁ তো মই ইউথছবিলাককো ক'ব বিচাৰিছোঁ আমি এইটো চিন্তাত থাকিব নালাগে যে মই কেনেকুৱা ঘৰ পাম কেনেকুৱা ল'ৰা পাম কেনেকুৱা শহুৰ পাম তো এইটো টপিকটো বা এইটো কথাটো এইটো চিন্তাৰ ভাৰটো আমি ঈশ্বৰৰ আগত সদাই দিব লাগে ঈশ্বৰ আপুনিহে জানে দেই আপুনি মোক কেনেকুৱা ঘৰত বিয়া দিব বা কেনেকুৱা ল'ৰা মোৰ জীৱনত আনি দিব এইটো বিষয়টো আমি এইটো বহুত মানুহে আজিকালি ইউথছবিলাকে বহুত টেনশ্যনত
থাকে এইটো বিষয় ভাবি পেলাই। তো আমি এইটো ভাবিব নালাগে আৰু ঈশ্বৰৰ আগত আমি শুদাই দিব লাগে। আৰু যেতিয়া আমি ঈশ্বৰৰ আগত শুদাই দিওঁ তেওঁৱে আমাক ভাল ৰাস্তাত চলাই নিব, সময়মতে চব যোগাই দিব। আৰু মই বেছিকৈ ক'ব নাযাওঁ। যদি আপোনালোকক এইটো ভাৰ্চটো ভাল লাগিল আৰু মই অকণমান ব্যাখ্যা কৰি দিছোঁ, যদি মোৰ ভুলো হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেন আকৌ আমাৰ বিলিভাৰ্ছবোৰ বা আনবিলিভাৰ্ছবোৰো এই ভাৰ্চটো চাই কেনে যেনেদিন ঈশ্বৰক জানিব আৰু তেওঁবিলাকে ঈশ্বৰক গ্ৰহণ কৰিব আৰু বিশ্বাস কৰিব বুলি মোৰ আপোনালোকৰ আগত অনুৰোধ আছে। এইটো ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে শুনি পেলাই, আপোনালোকৰ যদি অন্তৰ চুইছে এইটো ভাৰ্চটো, তো আপোনালোকে শ্বেয়াৰ কৰিব আৰু মৰম দিব। আৰু মোৰ এটা ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দি আছোঁ। আৰু হয়, মই ইমান পাৰফেক্ট নহয় মানে ঈশ্বৰৰ ব্যাখ্যা কৰিবলৈ, তথাপিও মই মোৰ লাৰ্ণিং ষ্টেজত আছোঁ। মই শিকি গৈ আছোঁ আৰু আগন্তুক দিনলৈকে মই ভালকৈ একদম পাৰফেক্টলি যেন ক'ব পাৰিম বুলি মোৰ বিশ্বাস আছে আৰু ঈশ্বৰে মোক সহায় কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু ধন্যবাদ দিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে। আৰু এইটো ডিচেম্বৰ মাহটো আমাৰ আগন্তুক বৰদিন আহি আছে, আমাৰ খ্ৰীষ্টমাছৰ উৎসৱ আহি আছে। সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ। সকলোকে যিমান আছে এই পৃথিৱীত, আমাৰ যিমান বিশ্বাসী লোকবোৰ আছে, শুভ বৰদিনৰ শুভেচ্ছা থাকিল। আৰু আজি এই মাহটো, আজি 1 তাৰিখ ডিচেম্বৰ, আৰু এইটো মাহটো যেন ভালকৈ যাব বুলি মই আশা কৰিছোঁ। আৰু সকলোৰ ঘৰত যেন শান্তি হওক, এইটো মই প্ৰাৰ্থনা কৰিম। আৰু আমি সকলোৱে ঈশ্বৰক ধন্যবাদ দিম। আৰু মই ছুটিকৈ এটা প্ৰাৰ্থনা কৰিম। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা অতি মৰমীয়াল পবিত্ৰ পবিত্ৰ ঈশ্বৰ জীৱা, ধন্যবাদ দি আছোঁ। আজি সুন্দৰ দিন আপুনি আমাক দিলে প্ৰভু যীশুবা, আৰু সুন্দৰ বাইকো আমাক দিলে প্ৰভু যীশু। আপোনাৰ বাইকত লিখিছে, প্ৰভু যীশুবা, তুমি চিন্তা নকৰিবা কাইলৈ কি খাবা কি নাখাবা প্ৰভু যীশুবা। হয় পিতাবা, চব মই মোৰ দুখ চিন্তাবোৰ আপোনাৰ আগতে শুদাই দিছোঁ। মোৰ জীৱনো মই আপোনাৰ হাততে শুদাই দি আছোঁ প্ৰভু যীশুবা। কাইলৈৰ কাৰণে মই চিন্তা নকৰি চব আপোনাৰ হাততে শুদাই দিছোঁ। আপুনিহে প্ৰভু চলাই নিব আপোনাৰ পবিত্ৰ ৰাস্তাত, আৰু যিবোৰ আমাক লাগে, যিবোৰ মোক লাগে প্ৰভু যীশু, আপুনিহে টাইম মতে যোগাব বুলি মই প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু, আৰু বিশ্বাস আছে পিতাবা। আৰু প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰিছোঁ, এই বাইকটো যিমান লোকে শুনিছে তেওঁবিলাকৰ জীৱনতো আপুনি আশীৰ্বাদ কৰিব, তেওঁবিলাকৰ লাইফত আপুনি আশীৰ্বাদ কৰিব। তেওঁবিলাকে যেন নিজৰ লাইফ, নিজৰ জীৱনৰ দুখ চিন্তাবোৰ যেন আপোনাৰ হাততে শুদাই দিয়ে, আৰু আপোনাক বিশ্বাস কৰি আপোনাৰ বাক্য মানি চলি যাব পাৰিবলৈ এনে তেওঁবিলাকৰ জীৱনত, পৰিয়ালত আপুনি আশীৰ্বাদ কৰিব। আৰু আগন্তুক আপোনাৰ জন্মদিনৰ উৎসৱ আহি আছে পিতাবা প্ৰভু, সেইটো দিনটো যেন আমি ভালকৈ পালন কৰিব পাৰিম, আৰু এইটো মাহ প্ৰভু আমি যেন ভালকৈ চলি যাব পাৰিম। আপোনাৰ ব্লেছিংছ যেন মানে সকলোৰ ওপৰত থাকিব বুলি মোৰ বিশ্বাস আছে প্ৰভু। আজিৰ দিনটোত পাবলগীয়া আশীৰ্বাদ আৰু এই মাহটোত পাবলগীয়া আশীৰ্বাদ আপুনি সকলোৰ ওপৰত দান কৰিব। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।